আৰু মাত্ৰ কেইটামান দিন অপেক্ষা কৰক অসমবাসীয়ে সকলো উত্তৰ পাবলৈ গৈ আছে জুবিন গাৰ্গৰ হৈতে কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল এ আছিল পৰিকল্পিত হত্যাকাণ্ড 8 ডিসেম্বৰত চাৰ্জশিট দাখিল কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে তেওঁ ক'লে যে জুবিন গাৰ্গৰ হৈতে কোনো দুৰ্ঘটনা হোৱা নাছিল দুৰ্ঘটনাবশতঃ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল জুবিন গাৰ্গৰ মৃত্যু সম্পূৰ্ণৰূপে এক পৰিকল্পিত হত্যাকাণ্ড আছিল আৰু এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী লোক ধৰা পৰিব প্ৰতিগৰাকী লোক জালত পৰিব 8 ডিসেম্বৰতে চাৰ্জশিট দাখিল কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে এমলেটৰ জৰিয়তে প্ৰতিটো মুহূৰ্তত তাছত আছে অসম আৰক্ষী সিংগাপুৰ আৰক্ষীৰ হৈতে সিংগাপুৰৰ তৰফৰ পৰা কেওটেকৈ নতুন ৰিপৰ্ট আহিছিল আৰু এই ৰিপৰ্টৰ আধাৰত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে অসম আৰক্ষীয়ে আৰু অসম আৰক্ষীক চাৰ্জশিট দাখিল কৰিবলৈ 8 তাৰিখে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকী 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰক এয়া মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ সমান্তৰালকৈ হেওতিয়া আপডেট লাভ কৰা হৈছে যে সিংগাপুৰত যিখন হোটেলত জুবিন গাৰ্গক ৰখা হৈছিল সেই হোটেলৰ সিসিটিভি ফুটেজ বিচৰা হৈছিল যিখন ইয়টত তেওঁলোকে পাৰ্টি কৰিছিল কেনেধৰণে পাৰ্টি চলিছিল সবিশেষ তথ্য লাভ কৰাৰ চেষ্টা কৰা হৈছে আৰু ইয়াৰ পাছত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে অসম আৰক্ষীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ দিলে যে জুবিন গাৰ্গৰ হৈতে কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাছিল দুৰ্ঘটনাবশতঃ মৃত্যু নাছিল এ আছিল অস্বাভাৱিক মৃত্যু সম্পূৰ্ণৰূপে এক পৰিকল্পিত হত্যাকাণ্ড আছিল আৰু এই পৰিকল্পিত হত্যাকাণ্ডৰ আঁৰত কোন কোন আছে প্ৰতিগৰাকী লোক ধৰা পৰিব যিসকল লোক এই মুহূৰ্তত জেলত আছে তেওঁলোকে আৰু বহু লোক পোহৰলৈ আহিব পাৰে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট লাভ কৰা হৈছে অসম আৰক্ষী এছআইটিৰ দলটোৱে নতুন ক্লু পাইছে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে 15 ডিসেম্বৰত তেওঁলোকে চাৰ্জশিট দাখিল কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছে যদি সম্ভৱ হয় 8 ডিসেম্বৰতে চাৰ্জশিট দাখিল কৰক আৰু উচিত শাস্তি পাব প্ৰতিগৰাকী কালপ্ৰিতে উচিত শাস্তি লাভ কৰিব এই ষড়যন্ত্ৰৰ আঁৰত জড়িত থকা প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাবলৈ গৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ অসমবাসীয়ে ডিজিটেল আহ্বান কৰি আছিল আৰু সেই ডিজিটেল আহ্বানৰ ফল ধৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ভাষ্য প্ৰদান কৰিছিল এই ছবিৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ হৈতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাছিল দুৰ্ঘটনাবশতঃ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল এ আছিল সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যাকাণ্ড পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক 8 ডিসেম্বৰত চাৰ্জশিট দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনা নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল এয়া এতিয়া স্পষ্ট হৈছে ক্লু লাভ কৰিছে অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট 8 ডিসেম্বৰত দাখিল কৰা হ'ব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো ফালৰ পৰা চৰকাৰ প্ৰস্তুত হৈ আছে সকলো ফালৰ পৰা প্ৰস্তুত হৈ আছে অসম আৰক্ষী এছআইটিৰ দলটোৱে দিনে নিখাই নুখুৱা নেমেলাকৈ কাম কৰি আছে গৃহমন্ত্ৰীকো অনুমোদনৰ বাবে কৰা হৈছে সাক্ষাৎ এই মুহূৰ্তত যিবোৰ নতুন ক্লু পোৱা গৈছে সেই ক্লুৰ ভিত্তিত তদন্ত আগবাঢ়িছে 3-4 দিনৰ ভিতৰত পোৱা যাব অনুমোদন জুবিন গাৰ্গৰ হৈতে ঘটা নাছিল কোনো দুৰ্ঘটনাবশতঃ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল এই মৃত্যু অস্বাভাৱিক আছিল এ আছিল এক পৰিকল্পিত হত্যাকাণ্ড ওচিবি প্লে কৰিবলৈ মই অনুৰোধ জনাইছো এই মুহূৰ্তত পিচিআৰ টিমটোক সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যাকাণ্ড আছিল এয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ আপডেট আমি এই মুহূৰ্তত দি আছো এখন যিখন ইয়টত শেষবাৰৰ বাবে জুবিন গাৰ্গে ফূৰ্তি কৰিছিল আনন্দ কৰিছিল পাৰ্টি কৰিছিল আৰু এইখন ইয়টত পাৰ্টি কৰাৰ পাছতে হাতুৰি নাদুৰি থাকোতে হঠাৎ নোহোৱা হৈ গ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই মৃত্যুক এতিয়ালৈকে কোনেও মানি ল'ব পৰা নাই স্বীকাৰ কৰিব পৰা নাই কোনেও যে জুবিন গাৰ্গ আজি কায়িকভাৱে আমাৰ মাজত নাই জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয় সকলোৱে ডাঠি কৈ আছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈ দিলে যে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক আছিল জুবিন গাৰ্গৰ মৃত্যু কোনো দুৰ্ঘটনা নাছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু বিশেষ অনুমোদনৰ বাবে গৃহমন্ত্ৰীকো সাক্ষাৎ কৰা হৈছে আৰু 3-4 দিনৰ ভিতৰত অনুমোদন পোৱা যাব বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো জুবিন গাৰ্গৰ হৈতে কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল এয়া সম্পূৰ্ণৰূপে এক পৰিকল্পিত হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ আঁৰত জড়িত প্ৰতিগৰাকী লোক ধৰা পৰিব ইতিমধ্যে বহুকেইগৰাকী লোকৰ ওপৰত অভিযোগ আছে আৰু সেই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ ন্যায়িক প্ৰক্ৰিয়া অব্যাহত আছে আটাইতকৈ ডাঙৰ আপডেট লাভ কৰা হৈছে এমলেটৰ জৰিয়তে সিংগাপুৰ আৰক্ষীৰ হৈতে অনবৰতে কথা পাতি আছে অসম আৰক্ষীৰ দলটোৱে সিংগাপুৰ আৰক্ষীক যেতিয়া সাক্ষাৎ কৰিছিল তেতিয়া তেওঁলোকক বুজাই দিয়া হৈছিল যে জুবিন গাৰ্গ অসমবাসীৰ বাবে কি হয় জুবিন গাৰ্গৰ বাবে অসমত কেনে অৱস্থাৰ সৃষ্টি হৈছে সকলো কথা বুজাই দিয়া হৈছিল আৰু ইয়াৰ পাছতে সিংগাপুৰ আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে বিষয়টো সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গ য'ত ঘূৰিছিল য'ত আছিল সকলো ঠাইৰ পৰা সিসিটিভিৰ ফুটেজ কালেক্ট কৰিছে আৰু অসম আৰক্ষীলৈ পঠিয়াই দিছে অসম আৰক্ষীয়ে নতুন ৰিপৰ্টৰ ভিত্তিত
বহু ক্লু পাইছে যাৰ ফলত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে এয়া কোনো দুৰ্ঘটনা নাছিল এয়া আছিল সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ আঁৰত জড়িত আৰু বহু লোক অতি শীঘ্ৰেই ধৰা পৰিব পাৰে সকলো ফালৰ পৰা চৰকাৰ প্ৰস্তুত আছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষ্য আছে শুনাব বিচাৰিম মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম
আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি